নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ শেষৰ অধ্যায় অৰ্থাৎ 10 নম্বৰ অধ্যায়টি এই অধ্যায়টি হ'ল উৎসৱ পাৰ্বণ আৰু এই অধ্যায়টিৰ প্ৰথম পাঠটি এতিয়া আমি আলোচনা কৰিম আৰু পাঠটিৰ নাম হ'ল আমাৰ উৎসৱ আৰু এই পাঠটিৰ আমাৰ উৎসৱ পাঠটিৰ প্ৰথম অংশটি আলোচনা কৰিম আহাচোন এই অংশটিত কিনো আছে চাও প্ৰথমতে আমি এই দফাটো পঢ়ি চাও আহা আমি বছৰত বিভিন্ন উৎসৱ পালন কৰো অঞ্চল আৰু সমাজ ভেদে উৎসৱবোৰৰ কৰণ বেলেগ বেলেগ এই উৎসৱসমূহে আমাৰ মাজত মিলা প্ৰীতিৰ ভাৱ গঢ়ি তোলে এই উৎসৱসমূহে আমাৰ মনত আনন্দ দিয়াৰ লগতে ই আমাক প্ৰচলিত ৰীতি নীতিৰ সৈতে পৰিচয় কৰায় পাঠটোত সেই বিষয়ে জানিব পাৰিম হক কি কৈছে ইয়াত যে আমি বছৰত বিভিন্ন উৎসৱ পালন কৰো আৰু ঠাই বিশেষে অঞ্চল বিশেষে আৰু জাতি জনগোষ্ঠীৰ বিশেষে উৎসৱসমূহৰ নাম বেলেগ বেলেগ আৰু তাৰ নীতি নিয়মসমূহ বেলেগ বেলেগ আৰু এই উৎসৱসমূহৰ দ্বাৰাই আমাৰ সকলোৰে মনত মিলা প্ৰীতি গঢ়ি উঠে এতিয়া আমি এই পাঠটিত তেনেকুৱা কিছুমান উৎসৱৰ বিষয়ে জানিব পাৰিম আহাচোন পঢ়ি চাও কি কিনো উৎসৱৰ বিষয়ে আমি জানিব পাৰো এতিয়া প্ৰথমতে আমি পঢ়ি চাও আহাচোন পুহ মহীয়া ৰাতি প্ৰচণ্ড ঠাণ্ডা পৰিছে চোতালত একুৰা জুই জ্বলাই চুনু আৰু মুনুৰ ককাক বহিছে সিহঁতে জুইকুৰাৰ ওচৰতে ককাকৰ কাষত কুচি মুচি বহিল ঘৰত সকলো মাঘ বিহুৰ যা যোগাৰ কৰাত ব্যস্ত চুনুৱে ক'লে বিহু আহিলে বৰ ভাল লাগে নহয়নে মুনু মুনুৱে ক'লে হয় পিঠা পনা খাবলৈ পাওঁ কি কৈছে প্ৰচণ্ড ঠাণ্ডা পুহ মহীয়া ৰাতি কি কৰিছে চুনু আৰু মুনুৱে ককাকৰ লগত জুইৰ ওচৰত বহিছে আৰু দুইজনীয়ে কথা পাতিছে চুনুৱে কৈছে যে বিহু আহিলে বৰ ভাল লাগে নহয়নে মুনু তেতিয়া মুনুৱে উত্তৰ দিছে যে হয় তেতিয়া আমি বহুতো পিঠা পনা খাবলৈ পাওঁ এইফালে চোৱাচোন এই ছবিখনত দেখিছা কেনেকৈ সকলো জুইৰ ওচৰত বহি আছে তাৰ পাছত চাওঁ আহাচোন কিনো আছে ভেলাঘৰত ভোজ ভাত খাইও ভাল লাগে মুনুৰ কথা শুনি চুনুৱে ক'লে কি ক'লে চুনুৱে যে ভেলাঘৰত ভোজ ভাত খাইও ভাল লাগে এনেতে ককাকে মাত লগালে শুনা সকলো উৎসৱেই ভাল লগা মাথো অঞ্চল আৰু জাতিভেদে উৎসৱসমূহ বেলেগ বেলেগ হয় চুনু আৰু মুনুৱে ককাকৰ কথা মন দি শুনিলে যেতিয়া চুনু আৰু মুনুৱে মাঘ বিহুৰ কথা আলোচনা কৰি আছিল কথা পাতি আছিল তেতিয়া ককাকে ক'লে যে সকলো উৎসৱেই ভাল লগা মাথো অঞ্চল আৰু ঠাই ভেদে এই উৎসৱসমূহ বেলেগ বেলেগ হয় এই উৎসৱসমূহৰ নামসমূহ বেলেগ বা কিছুমান নীতি নিয়মো বেলেগ বেলেগ হয় তাৰ পাছত চাওঁ আহাচোন কিনো আছে ককাকে কৈ গ'ল আমি যেনেকৈ ভোগালী বিহু উদযাপন কৰো তেনেকৈ তামিলনাডুত শীতকালত পোংগল পালন কৰে পঞ্জাৱত ই লোহৰী নামেৰে জনাজাত পুনৰ ককাকে কৈ গ'ল আমাৰ অসমত থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুক বেলেগ বেলেগ ৰূপত পালন কৰে হয়নে ককা চুনু আৰু মুনুৱে কৌতূহলেৰে প্ৰশ্ন কৰিলে ককাকে তেতিয়া ক'লে কি আমি যেনেকৈ ভোগালী বিহু অৰ্থাৎ মাঘ বিহু যেনেকৈ পালন কৰো তেনেকৈ তামিলনাডুত কি বুলি কয় সেই উৎসৱটি পোংগল বুলি কয় আৰু পঞ্জাৱত কি বুলি কয় লোহৰী বুলি কয় একে সময়তে উদযাপন
কৰে তাৰ উপৰিও অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আছে তেওঁলোকেও মাঘ বিহু বেলেগ বেলেগ নামেৰে উদযাপন কৰে তেতিয়া সুনু আৰু মুনুৱে আচৰিত হৈ কৈছে যে হয়নে ককা বুলি কৈছে তাৰ পাছত চাও আহাচোন এইয়া চোৱা ইয়াতে আমাৰ ছবিসমূহ দি দিছে পঞ্জাবত যে কৈছিলো লহৰী উদযাপন কৰে আমাৰ মাঘ বিহু বা ভোগালী বিহুৰ সময়ত এইয়া দেখিছানে তোমালোকে ছবিখনত দেখা পাইছা এইয়া পঞ্জাবৰ কেনে ধৰণেৰে উদযাপন কৰে যেনেকৈ আমাৰ মাঘ বিহুত মেজি জ্বলাই নহয়নে সেৱা কৰে ঠিক তেনেকৈ পঞ্জাবৰ লহৰীটো এইয়া দেখিছানে জুইৰ ওচৰত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে তাৰ পাছত চাও আহা পুংগল ক'ত উদযাপন কৰে পাইছিলো আমি পুংগল তামিলনাডুত এইয়া চোৱা তেওঁলোকৰ পুংগল উৎসৱৰ কিছুমান নীতি নিয়মৰ ছবি তাৰ পাছতে আছে ওনাম ক'ত উদযাপন কৰে কেৰালাত ওনাম উৎসৱটি উদযাপন কৰে তাৰ পাছত চাও আহাচোন কিনো আছে এতিয়া চোৱা ইয়াতে কৈছে অসম বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ বসতি স্থল আমাৰ ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰে নিজৰ নিজৰ উৎসৱ আছে ভোগালী বিহুৰ সময়তে বড়োসকলে মাগৌ বা দমাচি উৎসৱ কাৰ্বিসকলে ৰংকেৰ ৰাভাসকলে হামজাৰ পালন কৰে সেই সময়তে হাজংসকলে পুহনা উৎসৱ পালন কৰে আৰু তিৱাসকলে জোনবিল মেলা পাতে দেখিছানে আমাৰ অসমতে বিভিন্ন জনগোষ্ঠীয়ে মাঘ বিহু বা ভোগালী বিহু বেলেগ বেলেগ নামেৰে তেওঁলোকৰ জনগোষ্ঠীয় উৎসৱ সমূহ পালন কৰে এতিয়া ইয়াত কি কৈছে বড়োসকলে কি উৎসৱ পালন কৰে বড়োসকলে পালন কৰা উৎসৱটোৰ নামটো কি মাগৌ বা দমাচি ঠিক তেনেকৈ কাৰ্বিসকলে ৰংকেৰ ৰাভাসকলে হামজাৰ হাজংসকলে পুহনা আৰু তিৱাসকলে জোনবিল মেলা দেখা পাইছা তেওঁলোকে পালন কৰে তাৰ পাছত চাও আহাচোন চাহ বাগিচাৰ লোকসকলে টুচু পূজা দেখিছা পালন কৰে টাই জনগোষ্ঠীৰ লোকসকলে পালন কৰা উৎসৱটো হ'ল মাই কো চুম ফাই বৰাক উপত্যকাত পৌষ সংক্ৰান্তি উৎসৱ পালন কৰে মাৰসকলে চিক পুই ৰুই উদযাপন কৰে এতিয়া আমি কিমান জনগোষ্ঠীয় উৎসৱসমূহৰ নামসমূহ জানিলো নহয়নে এতিয়া চোৱাচোন চাহ বাগিচাৰ লোকসকলে কি কৰে টুচু পূজা পাতে ঠিক তেনেকৈ টাই জনগোষ্ঠীসকলে মাইকো চুম ফাই আৰু বৰাক উপত্যকাত পৌষ সংক্ৰান্তি আৰু মাৰসকলে চিক পুই ৰুই উদযাপন কৰে তাৰ পাছত চাও আহাচোন কিনো আছে সকলোৰে বাবে নিজৰ উৎসৱটো বৰ আদৰৰ উৎসৱত সকলোৱে নিজা নিজা সাজপাৰ পৰিধান কৰে তেওঁলোকে নিজা গীত মাত গায় আৰু নাচে সেয়ে আমি সকলোৰে উৎসৱসমূহ সমানে উপভোগ কৰিব লাগে ককাকে ক'লে নহয়নে বাৰু সকলোৰে উৎসৱসমূহ নিজৰ নিজৰ উৎসৱসমূহ বৰ আদৰৰ সেই কাৰণে আমি সকলোৰে উৎসৱসমূহক সন্মান জনাব লাগে কাৰণ উৎসৱ মানে কি আনন্দময় এটা পৰিবেশ হয় নহয়নে মিলা প্ৰীতি বাঢ়ে মানুহৰ মাজত মিলা প্ৰীতি বাঢ়ি ভাতৃত্ববোধ বাঢ়ে উৎসৱৰ যোগেদি গতিকে আমি সেই উৎসৱসমূহ সমানে উপভোগ কৰিব লাগে বাকি সকলৰ লগত এইবাৰ চাও আহাচোন তেনেতে সুনু মুনুৰ মাকে আহি আটাইকে ভাত খাবলৈ মাতিলে সিহঁত দুয়ো উঠিল ককাক নুঠা দেখি সুনুৱে সুধিলে ককা তুমি নোযোৱা নেকি ককাকে ক'লে যাম ৰবা আগতে জুইকুৰা সামৰি থওঁ ইতিমধ্যে ককাক সুনু আৰু মুনু কথা পাতি থকাৰ সময়তে মাকে ভাত খাবলৈ মাতিলে আৰু ককাক উঠি নোযোৱা দেখি সুনুৱে সুধিলে যে ককা তুমি নোযোৱা নেকি ককাকে ক'লে যাম ৰবা মই জুইকুৰা সামৰি থওঁ কিয় ক'লে বাৰু এই খাৰ কথা কাৰণ সেই ঠাইৰ পৰা আঁতৰি যোৱাৰ লগে লগে যদি জুইৰ ফিৰিঙতি ওচৰৰ ঠাইত বেলেগ ঠাইত পৰি
জুই লাগি যাব পাৰে আৰু ডাঙৰ এটা ঘটনা হৈ যাব পাৰে সেইকাৰণে ককাকে যোৱাৰ আগতে জুই গুড়া সামৰি থৈ যাবলৈ খুজিছিলে তোমালোকে নিশ্চয় এই পাঠটি বুজি পালা নহয়নে আৰু পাঠটিত থকা বিভিন্ন জাতি জনগোষ্ঠী অঞ্চলৰ উৎসৱসমূহৰ বিষয়েও জানিলা উৎসৱসমূহৰ নামো জানিলা গতিকে এই সকলোবিলাক উৎসৱকে সন্মান কৰিবা আৰু উৎসৱসমূহৰ নামসমূহো মনত ৰাখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন কিনো আছে এইয়া চোৱা এই ছবিখনত দেখিছানে বিভিন্ন উৎসৱসমূহৰ নাম আছে আৰু লগতে কিছুমান ছবি আছে এই যে ছবিখন দেখিছা এইখন কিহৰ ছবি কোনটো উৎসৱৰ ৰংকেৰ আৰু কাৰ্বি সকলে পালন কৰে এইখন হল হামজাৰ কোনে পালন কৰে ৰাভা সকলে তেওঁলোকৰ এখন ছবি আছে তাৰ পিছতে এই ছবিখন দেখিছানে কোন জনগোষ্ঠীয়ে পালন কৰে হাজং আৰু উৎসৱটোৰ নাম হল পুখনা তাৰ পাছতে চোৱাচোন এই ছবিখন তিৱা লোকসকলে পালন কৰে জুনবিল মেলা তাৰ পাছতে চাওঁ আহাচোন এই ছবিখন দেখিছানে বড়ো জনগোষ্ঠীয় লোকসকলে পালন কৰে আৰু উৎসৱটোৰ নাম হল মাগু বা দমাসি আৰু এই ছবিখন হল টাই সকলে পালন কৰা উৎসৱ আৰু এই উৎসৱটোৰ নাম হল মাই কো চুম থাই তাৰ পাছত চাওঁ আহাচোন কিনো আছে এতিয়া মই তোমালোকক ইতিমধ্যে পঢ়ি অহা পাঠটোৰ বিষয়ে অলপমান মূল্যায়ন ল'ব বিচাৰিছো তোমালোকৰ অকণমান মান নিৰূপণ কৰিব বিচাৰিছো কিমাননো তোমালোকৰ পাঠটি মনত থাকিলে আহাচোন প্ৰথমতেই মোক প্ৰথম প্ৰশ্নটোৰ উত্তৰ কোৱা 1 নম্বৰ পোংগল কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ তামিলনাডু নে পঞ্জাৱ কোৱাচোন বাৰু তামিলনাডু গতিকে আমি ক'ত শুদ্ধ চিন দিলো কত তাৰ পাছত চাওঁ আহাচোন 2 নম্বৰ প্ৰশ্ন ৰংকেৰ কোন জনগোষ্ঠীয় উৎসৱ কোৱাচোন বাৰু কাৰ্বি নে ৰাভা কাৰ্বি নহয়নে গতিকে আমি ক'ত শুদ্ধ চিন দিলো কত মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ